কালিৰ পৰা কালি নহয় পৰহিৰ পৰা আকস্মিকভাৱে মোৰ খুব ছিকিউৰিটি বৃদ্ধি কৰা হৈছে। 6জনমান হাউচ গাৰ্ড দিয়া হৈছে আৰু 6জনমানৰ এখন পাইলট কাৰ দিয়া হৈছে। তাৰপাছত মই জানিব পাৰিছোঁ যে মোৰ জীৱনৰ প্ৰতি কিবা ভাবুকি আহিছে আৰু কোনোবা চোটাৰে মোক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰা বুলি বিভিন্নজন চৰকাৰী পক্ষৰ মানুহৰ পৰা আমাৰ খবৰ আহিছে আৰু সেইকাৰণে তেওঁলোকে মোৰ ছিকিউৰিটি ৰিভিউ কৰি আকস্মিকভাৱে ছিকিউৰিটিৰ পুলিচৰ পৰিমাণ বৃদ্ধি কৰা বুলি জানিব লাগিছে। কিবাকৈ বিভিন্ন মহাৰাষ্ট্ৰ উদ্ধাৰ হৈছে বুলি খবৰ পাইছোঁ। মোক কৈছিলে যে ইতিমধ্যে কেইবাজন মানুহক ধৰিছে আৰু 15জন এনেকুৱা শ্বুটাৰ ধৰিবৰ কাৰণে পুলিচে চেষ্টা কৰি আছে, যিবিলাকে মই শুনিছোঁহে। তো গতিকে এই গোটেই কথাবিলাক মই নাজানো। চৰকাৰক নিশ্চয় খবৰ পাইছে, যিহেতু মোক ছিকিউৰিটি দিছে, চৰকাৰে নিশ্চয় খবৰ পাইছে, এইটো চৰকাৰৰ দায়িত্ব।